কাব্যশ্ৰী মোক তুমি ক'ব পাৰিবা নেকি যে হাউ CSAP has helped you? কেনেকৈ CSAP আপোনাক হেল্প কৰিলে এই এক্সামটো ক্লিয়াৰ কৰাৰ কাৰণে আপুনি যদি অলপ ক'ব পাৰে। নমস্কাৰ, CSAP লগত মই বহুত দিনৰ পৰাই জড়িত হৈছোঁ আৰু 2023 যেতিয়া মেইনছ হৈছিলে তেতিয়া মই মক টেষ্ট লৈছিলোঁ CSAP তৰফৰ পৰা আৰু CSAP যেতিয়া এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ ক্লাছবিলাক আৰম্ভ কৰিছিলে সেইবোৰৰ লগত মই জড়িত হৈ আছিলোঁ আৰু তেওঁলোকে স্পেচিয়েলি জিকুল ছাৰে যিখন কিতাপ উলিয়াইছিলে মটৰ ভেহিকেল এক্ট আৰু ৰুলছৰ বিষয়ে সেইখনত মই এক্সামৰ 2 সপ্তাহমান আগত চাগে মই সেইখন পাৰ্চেছ কৰিছিলোঁ আৰু সেইখন মই হয়তো মেক্সিমাম 1 উইক মানহে পঢ়িছিলোঁ এক্সামৰ আগত, কিন্তু সেইখনৰ পৰা মই নিজৰ নোটছ বনাই দুইখিনি কনচলিডেট কৰি প্ৰায় মোৰ এক্সামত 80-90% মোৰ মটৰ ভেহিকেল এক্ট আৰু ৰুলছৰ পৰা কমন কৰিছিলে আৰু এই কিতাপখনে মানে আপোনাক মানে বহুতখিনি হেল্প কৰিলে এক্সামৰ বস্তুবোৰ যিখিনি আহিছিলে বস্তুবোৰ সেইখিনি কুৱেশ্যনছ আপুনি সেই কিতাপখনৰ পৰা পাইছিলে আৰু সেইখিনি আপোনাক বহুতখিনি সহায় কৰিলে তাৰ আনচাৰ্ছখিনি এটেম্প কৰিবলৈ ডেফিনেটলি।